কেঁচা আমৰ বতৰ দেখিলেই লোভ লগা পৰিৱেশ তেল নিমখ চেনিৰে কেঁচা আমৰ খুন্দা সমজুৱাকৈ গুটোৱা হৈছে সমজুৱাকৈ কটা খুন্দা হৈছে আৰু সমজুৱাকৈ বিতৰণ কৰি খোৱা হৈছে ভাল লগা লগতে লোভনীয় পৰিৱেশ পিছে এয়া শ বছৰীয়া এক পৰম্পৰা বহাগ আৰু জেঠ মাহৰ সংক্ৰান্তিৰ দিনা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত উদযাপন কৰা হয় আম দেনদেৰা দিয়া উৎসৱ এয়া বটদ্ৰৱা থানৰ শ বছৰীয়া পৰম্পৰা আম দেনদেৰা দিয়া উৎসৱক লৈ বটদ্ৰৱাৰ ভকত বৈষ্ণৱসকলৰ মাজত পৰিলক্ষিত হৈছে আনন্দ উৎসৱ এইটো মানে পৰম্পৰা হিচাপে আছে আমি জেঠৰ বহাগৰ জেঠৰ সংক্ৰান্তিৰ দিনা আম দেনদেৰা দিয়াৰ এইটো লয় আগৰ পৰাই ইয়াত আগৰ হেৰিও দিয়ে মিঠাতেল দিয়ে সৰহ নিমখো দিয়ে চেনিটো কম দিয়ে কিন্তু তেল নিমখ দি ধুনীয়াকৈ বনায় এই আগৰ পৰা পৰম্পৰা এই হিচাপে আমাৰ ৰাখি থকা হৈছে এতিয়াও এই তেনেকৈ চলি আছে এই এতিয়াৰ পৰা আম পকিবও আৰু খাবও ৰাইজে পৰম্পৰাৰ লগতে বটদ্ৰৱাৰ আম দেনদেৰা দিয়া উৎসৱত জড়িত হৈ আছে কিছু ৰীতি নীতিও এই উৎসৱ হৈ যোৱাৰ পিছতহে বটদ্ৰৱা সত্ৰৰ প্ৰসাদত আমক নৈবেদ্য হিচাপে গ্ৰহণ কৰা হয় অৰ্থাৎ এই বছৰ আজিৰ দিনটোৰ পৰাহে বটদ্ৰৱা সত্ৰৰ প্ৰসাদত ফলৰ ৰজা আমৰ নৈবেদ্য হ'ব আজিৰ পৰা আম শৰাই নৈবেদ্য হিচাপত ভকতৰ সেৱাত লাগিব পাৰিব এই উৎসৱটো এটা অতি আটকধুনীয়া উৎসৱ এটা যে ভকতসকলক ভগৱানলৈ আগ কৰাৰ পিছতহে সকলো সামগ্ৰী আমি গ্ৰহণ কৰিব লাগে সেই পৰম্পৰা মানি পেলাই বটদ্ৰৱা থানত এই উৎসৱটো এই বহাগৰ সংক্ৰান্তিৰ দিনা সদায় পালন কৰা হৈ আছে থানৰ পালি দেউৰী ঢেকিয়ালসকলে আম পাৰি বাকলি গুচাই ঢেঁকীত খুন্দি নিমখ মিঠাতেল চেনি মিহলি কৰি দেনদেৰা প্ৰস্তুত কৰি সেয়া ভকতৰ মাজত বিতৰণ কৰে এয়াই অসমীয়া সমাজৰ পৰম্পৰা আচাৰ নীতি এনে ৰীতি নীতি পৰম্পৰাই বিশেষ মাত্ৰা দিছে অসমীয়া জাতিক বটদ্ৰৱাৰ পৰা দিব্যজ্যোতি বৰুৱাৰ ৰিপৰ্ট প্ৰতিদিন টাইম